Hello friends, aru eta cut off analysis video loi ahilu. All districts cut off analysis video. Lower primary schools azir alochona hobo Bengali medium loi. Ei alochona analysis by and with experts. Experts er hoite alochona korisu logote experts ei analysis to kori dise. Mane bahut cut off or share ba cut off jani play ei cut off to toyar kora hoise. তো আপোনালোকে ভিডিওটো হেকলৈকে চাব এপ্লাই কৰাৰ আগত এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে আৰু চাব পাৰে কাৰণ আপোনালোকৰ হেল্প হ'ব ডিস্ট্ৰিক্ট সিলেকশন কৰোতে फ्रेंड्स আপোনালোকে কিছুমান কনফিউজন টাইপৰ কোশ্চেন কৰিছে তে কোশ্চেন বিলাকৰ আনসাৰ দিবলৈ চেষ্টা কৰিম লগতে কিবা জানিব থাকিলে আকৌ প্ৰশ্ন কৰক মই ইনফৰমেশন কালেক্ট কৰি বা মোৰ জানা থাকিলে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো এজনে প্ৰশ্ন কৰিছে Sir, my BTR TET pass hoy OBC category more age 45 apply koribo parim ne janaboson age limit hoise OBC er karone 43 to apni enike apply koribo apnar jodi 45 hoise to apply koribo noaribo as per advertisement but apni you can apply jodi apni eta kaam kore age condition number ane kintu hetu eto conditioner majore jabo lagibo হেটো হৈছে আপুনি গভ সার্ভিসম্যান হ'ব লাগিব এজ কন্ডিশন নাম্বার আনি এপ্লাই কৰিব পাৰিব হয় এটো বহুত ইম্পৰ্টেন্ট এটা কোশ্চেন কৰিছে যে জানুৱাৰী 21 সিটেট হ'ব ক্যান্ডিডেট চান্স পাব না নাই ভেরি ইম্পৰ্টেন্ট কোশ্চেন যদি গভর্নমেন্টে দি সিটেটৰ ৰিজাল্টটো ফিজিক্যাল ভেরিফিকেশন পিডিএফ ফিজিক্যাল ডকুমেন্ট ভেরিফিকেশনৰ আগত হয় ৰিজাল্টটো সিটেটৰ ৰিজাল্টটো তেতিয়ালে কিন্তু পোর্টাল খুলি দিয়াৰ 100% চান্স আছে আপোনালোকে জানে নিশ্চয় ইয়াৰ আগতে সিটেটৰ কাৰণে পোর্টাল খুলি দিছিল অনলি ফৰ সিটেটৰ কাৰণে নহয় বাকি আৰু কেবাৰো মানে এনেকুৱা উদাহৰণ আছে যেটোৰ কাৰণে পোর্টাল খুলি দিছিল আৰু এডভাৰটাইজমেন্টৰ ডেটটো এক্সটেন্ড কৰিছিল তো সেই কাৰণে এইবাৰো চান্স আছে যেহেতু 21 ত সিটেট হ'ব যদি আৰু 2 ফেব্ৰুৱাৰী লৈকে এপ্লাই চলি থাকিব যদি ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী 20 বিফোর 20 যদি সিটেটৰ ৰিজাল্ট দিয়ে তেতিয়ালৈকে যদি পিডিএফ ৰ কাৰণে নামাতে মানে ফিজিক্যাল ডকুমেন্টস ভেরিফিকেশনৰ কাৰণে নামাতে তেতিয়া হলে পিডিভি যদি নামাতে তেনা হলে আকৌ পোর্টাল খুলি দিয়াৰ চান্স আছে মই এটো আগতে কৈছিলো মই আগৰ পুৰণা ভিডিওতে কৈছিলো আপুনি হয়তো হেতু ভিডিও চাইছে এটো সব এসটি এসসি ওবিসি এইচএস 50% নথকা পৰে এপ্লাই কৰিব পাৰিম নে নাই এই বিষয়ে ডিডব্লিউৰ পৰা খবৰ লৈ কনফার্ম কৰি দিওক ভিডিওৰ যোগেদি আই ৰিকুৱেষ্ট হয় মই তো আপোনালোকক হয়তো কৈছিলো ক্যাটাগৰী যেটো আছিল হেতু এইচএস 45% আছিল টেট দিবলৈ এতিয়া ৰিক্ৰুটমেন্টৰ ক্ষেত্ৰত 50% এনেকুৱা আপুনি কৈ আছে আছিল এসসি এসটি ওবিসি তাৰ পিছত আপোনাৰ এক্স সার্ভিসম্যান বা টি ট্রাইবস বা পিডব্লিউডি এই গোটেই খিনিয়ে এই 45% থাকিলে পাই যাব এটো তো লিখা আছে এডভাৰটাইজমেন্টত আপোনালোকে সোৱা নাই হয়তো এটো এনেকুৱা লিখা আছিল যে এই ক্যাটাগৰী বিলাকৰ ক্ষেত্ৰত এক্সিস্টিং গভৰ্নমেন্ট ৰুলস চলিব যেটো গভৰ্নমেন্ট ৰুলস বনাই থৈছে গোটেই খিনি লিখা নাই খালি এইখিনি লিখিছিল এক্সিস্টিং গভৰ্নমেন্ট ৰুলস এপ্লাই হ'ব এই ক্যাটাগৰী ৰিজাৰ্ভৰ কাৰণে এটো আছিল এনেকুৱা এসসি ওবিসি এসটি প্লেন্স এসটি হিলস পিডব্লিউডি এক্স সার্ভিসম্যান টি ট্রাইবস নতুন কৈছে এই গোটেই কেটা ৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে গভৰ্নমেন্ট যেটো এক্সিস্টিং ৰুলস আছে হেতু ফলো হ'ব তাৰমানে 5% ৰিল্যাক্সেশন পাই যাব এটা কোশ্চেন কৰিছে যে ইউপি সায়েন্স ইউআর 65 এটা কাট অফ দিছে স্যার এটা ডাউট আছিল ইউপি সায়েন্সৰ ক্যান্ডিডেটে অ্যাসিস্ট্যান্ট টিচাৰত এপ্লাই কৰিব পাৰিব না নাই আপুনি সায়েন্সৰ মানুহ হৈ অ্যাসিস্ট্যান্ট টিচাৰত এপ্লাই কেনেকৈ কৰিব পাৰিলে হয় যদি এটো আগত যেটো কন্ট্রাকচুয়াল এডভাৰটাইজমেন্ট দিছিল তেতে কিন্তু এটা অপশন দিছিল যে ম্যাথছৰ কাৰণে যদি কোনোবা আৰ্টস টিচাৰ আছিল ম্যাথছ লৈছে হি সায়েন্স টিচাৰত এপ্লাই কৰিব পাৰিছিল বাট সায়েন্স টিচাৰে আৰ্টছত আহিব নোৱাৰে তো এইটো এটা মানে প্ৰবলেম এইটো এনেকুৱা হ'ব তো এতিয়া তো কোনো ধৰণৰ ৰুলছ নাই যে সায়েন্স টিচাৰ অ্যাসিস্ট্যান্ট টিচাৰ পাৰিব নোৱাৰিব তো আপুনি এটো হয়তো নোৱাৰিব সব কাট অফ আলোচনা কৰাৰ আগতে কাট অফ কিমানটো ডিস্ট্ৰিক্টছত কিমানটা পোষ্ট আছে হেটো অলপ চাই লও এটো হৈছে 9টা ডিস্ট্ৰিক্টস আছে 9টা ডিস্ট্ৰিক্টছৰ ভিতৰত 548 পোষ্ট আছে বেঙ্গলি মিডিয়াম অ্যাসিস্ট্যান্ট টিচাৰ বিশেষকৈ
বৰাক ভেলি অঞ্চলত পোষ্ট বেছি আছে তো তাতে তো কাট অফ ডেফিনেটলি কম যাব সব কিমান কম যাব পাৰে এটা আলোচনা কৰিম সো লেটস স্টার্ট কাট অফ টু আলোচনা কৰি আৰম্ভ কৰো বেংগলী মিডিয়াম এলপি স্কুলৰ কাৰণে কাছাৰৰ পৰা আৰম্ভ কৰো কাছাৰ ডিস্ট্ৰিক্টত পোষ্ট আছে 65 ইউআৰৰ ইয়াতো কমন কাট অফ কমিব বেংগলী মিডিয়াম এসএমএস মিডিয়ামতকৈ কাট অফ কম যায় 58 ধৰক 58 মান আহিব পাৰে 58 প্লাস মাইনাস হ'ব পাৰে ওবিসি ঠিক তেনেকৈ 56 ৰ নিচিনা আহিব পাৰে এসসি 53 নিচিনা আহিব পাৰে 53 প্লাস মাইনাস এসটি প্লেসত বহুত কম যাব যদি 50 প্লাস লিখিছো এতে সাফিসিয়েন্ট ক্যান্ডিডেট না পাবও পাৰে 25 পোস্ট ফর এসটি প্লেন্স ইটস এ হিউজ পোস্ট তো এসটি হিলস 10 পোস্ট আছে ইয়াতে 52 বা 51 লৈ আহিব পাৰে পিডব্লিউডি তো কথাই নাই তো গোটেকেটে পিডব্লিউ পাই যাব নেক্সট আছে ডিব্ৰুগড়ত মাত্ৰ পোস্ট আছে তিনিটা ইয়াতে বহুত হাই হ'ব 63 4 হ'ব পাৰে এটা পোস্টৰ কাৰণে তো যিমান জাঙৰ মানে যি বেছি নাম্বাৰ থাকিব হিয়ে পাব এটা পোস্টৰ কাৰণে কি কাট অফ আলোচনা কৰিম এটো 65 ৰ তলত নাহে নেক্সট আছে কৰিমগঞ্জ ডিস্ট্ৰিক্টস কৰিমগঞ্জত চাওক 58 পোস্ট আছে ইয়াতে 60 ৰ তলত আহাৰ সম্ভাৱনা পূৰ্ণ আছে বাট কিমান আহে এটো নাজানো হয়তো 60 নাইবা 59 লৈ আহিব পাৰে ওবিসিৰ কাৰণে 12 পোস্ট আছে যেটো 57 ৰ তলত নাহে বা ওপৰতে থাকিব পাৰে এসসি পোস্ট নাই এসটি প্লেন্স আছে 3 পোস্ট আছে 3 পোস্টৰ কাৰণে ইমান তলত নাহে 53 প্লাস মাইনাস আহিব পাৰে আৰু 10 পোস্ট আছে এসটি হিলস 53 প্লাস মাইনাস 12 পোস্ট আছে পিডব্লিউডি 52 প্লাস মাইনাস হ'ব পাৰে নেক্সট ডিস্ট্ৰিক্ট আছে নগাঁৱত ইউআর মাত্ৰ 7 পোস্ট আছে 62 আহিব পাৰে 63 আহিব পাৰে কিন্তু তলত নাহে লগতে আছে 3 পোস্ট ওবিসিৰ এটো 61 লৈ আহিব পাৰে এসসি টু দুটা পোস্ট আছে 58 বা 58 হ'ব পাৰে 56 নাহে ইয়াত দুটা পোস্টৰ কাৰণে আৰু দুটা পোস্ট আছে এসটি প্লেন্স ইয়াতো নাহে ইয়াতে 55 মান আহিব পাৰে নেক্সট আছে হনিতপুৰত তিনটা পোস্ট আছে 63 প্লাস মাইনাস দুটা পোস্ট আছে 62 প্লাস মাইনাস ওয়ান পোস্ট আছে জি হাইস্ট থাকিব হিয়ে পাব ইয়াতৰ কি কাট অফ আলোচনা কৰিম এটা পোস্টৰ কাৰণে জি হাইস্ট থাকিব হিয়ে পাব নেক্সট ডিস্ট্ৰিক্টটো আছে তিনিচুকীয়া ইউআৰৰ পোস্ট আছে মাত্ৰ দুটা 64 ৰ ওপৰত থাকিব ওবিসিৰ আছে এটা ইয়াতো 64 ৰ ওপৰত থাকিব এসসি আছে এটা ইয়াতো 62 ওপৰত থাকিব বৰপেটা তো আছে বেংগলী মিডিয়াম এটা আৰু দুটা পোস্ট আছে এটাৰ কাৰণে 65 ৰ ওপৰত থাকিব দুটাৰ কাৰণে 64 ৰ ওপৰত থাকিব ওবিসি ৰেটো নেক্সট যেটো আছে লাষ্ট ডিস্ট্ৰিক্টস এটো আছে হাইলাকান্দিত বহুত পোস্ট আছে নামিব তলত ইউআৰৰ পোস্ট আছে 101 ইয়াতে 58 মান আহিব পাৰে আৰু 36 আছে ওবিসিৰ পোস্ট ইয়াতে 55 প্লাস মাইনাস হ'ব পাৰে 26 আছে এসসিৰ পোস্ট ইয়াতে 52 বা 51 আহিব পাৰে এসটি প্লেন্স আছে 21 50 লৈকে আহিব পাৰে এন্ড এসটি হিলস আছে 12 ইয়াতো 50 লৈ আহিব পাৰে এন্ড পিডব্লিউডি আছে 19 ইয়াতে তো 19 মানুহ থাকে না থাকে কম এনে এটো পোস্ট থাকি যাব পাৰে মানুহৰ অভাৱত সো থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও আজি ভিডিওটি মানতে হেক কৰো হোপফুলি ভিডিওটো আপোনালোকে ভাল পাইছে ভাল পালে লাইক এটা কৰিব শেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ডছৰ লগত কিবা জানিব থাকিলে কমেন্টস কৰিব আৰু চেনেলত নতুন হলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনালোকে ভিডিও চাই কিন্তু সাবস্ক্ৰাইব নকৰে সাবস্ক্ৰাইব কৰোতে তো আপোনাৰ কোনো টকা পইচা না লাগে তো সাবস্ক্ৰাইব কৰি ৰাখিব মই ভিডিও দিয়াৰ লগে লগে আপোনালোকে পাই যাব সো once again thank you and I wish you best of luck thank you so much video